নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো চেনেলটোতে যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেটৰ কাৰণে আৰু আজি নতুনকৈ যিমান ভেকেন্সি আহিছে মই দেখুৱাই আছো আজি প্ৰথম ভেকেন্সি আহিছে ডাইনাৰুফ প্ৰাইভেট লিমিটেড এটো এডভাৰটাইজিং এজেন্সি হয় এটা পোষ্ট আহিছে সেলস অফিচাৰ লোকেশন হ'ব ডিব্ৰুগড় বঙাইগাঁও ইটানগৰ হাইলাকান্দি আৰু সেলস অফিচাৰ আৰু এইকিটা বেলেগ লোকেশনৰ কাৰণে হয় তিনচুকীয়া শিৱসাগৰ আৰু মণিপুৰৰ কাৰণে হয় So এইকিটা পোষ্টৰ কাৰণে আপোনালোকৰ কিছুমান ৰেসপন্সিবিলিটিজ থাকিব সো সেই ৰেসপন্সিবিলিটিজ খিনি পইণ্ট ওয়াইজ পঢ়ি যাব যদি কোনোবাই এপ্লাই কৰে ইয়াতে দিয়া আছে এইবোৰ পঢ়ি যাব এই পোষ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন গ্ৰেজুৱেচন থাকিলেও হ'ব বা 12 পাস কৰা হলে হ'ব ইয়াতে দিয়া আছে সো ইন্টাৰেস্টেড যদি হয় ইয়াতে মেইল দিয়া আছে এটো এটা মেইল দিয়া আছে আৰু এটো দুটা মেইল দিয়া আছে So যিকোনো এটা মেইলত আপোনালোকে নিজৰ বায়োডাটাখন দি দিব লাষ্ট ডেট হ'ব 19 জুন আৰু মেইলটো কোনতে সাবজেক্ট লাইনত পোষ্টটো মেনশন কৰি দিব আৰু লোকেশনটো মেনশন কৰি দিব ইয়াতে দিয়া আছে ইয়াতে কৰি দিছে মেনশন দা পোষ্ট এন্ড এবভ লোকেশন এপ্লাইড ফৰ কোনটো লোকেশনৰ কাৰণে কৰে 2 নম্বৰ ভেকেন্সিটো ফ্লিপকাৰ্টৰ পৰা আহিছে ফ্লিপকাৰ্ট কোম্পানী জেন্ডাৰ অকল মেইলৰ কাৰণে হয় লোকেশন হ'ব গোৱালপাৰা শিলং নাহৰলগুন ইন্টাৰভিউ প্ৰসেস অনলাইনত ইন্টাৰভিউ লোৱা হ'ব পোষ্টটো হ'ব টিম লিডাৰ কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী পাস কৰা হলে হ'ব তাৰ লগতে গ্ৰেজুৱেচন যাৰ আছে তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব এক্সপেৰিয়েন্স 1 to 2 ইয়াৰ্স থকা হ'ব লাগিব লজিষ্টিক কোম্পানী আৰু আপোনালোকৰ স্যালাৰি 18000 to 22000 ৰ ভিতৰত হ'ব আৰু এটো মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট আপোনালোকৰ 19 জুন হ'ব পিছৰ পোষ্টটো জেনাস ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে পজিশন আহিছে আপোনালোকৰ সাব ডিভিজন ইনচাৰ্জ লোকেশন নগাঁও যোৰহাট শিৱসাগৰ তিনচুকীয়া গোলাঘাট ৰঙিয়া বৰপেটা আসাম কোৱালিফিকেশন বিটেক কৰা হ'ব লাগিব ইলেক্ট্ৰিকেল ব্ৰাঞ্চত আৰু এক্সপেৰিয়েন্স মিনিমাম 4 ইয়াৰ্স হ'ব লাগিব আৰু স্যালাৰি পাৰ এনাম আপোনালোকৰ 6 লাখ হ'ব 6 লাখ হলে মান্থলি 50000 কে হয় সো কোনোবা ইন্টাৰেস্টেড হলে এই মেইলটোত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব 20 জুন পিছৰ পোষ্ট আপোনালোকৰ EMRI গ্ৰীণ হেলথৰ পৰা আহিছে পোষ্ট আহিছে এমাৰ্জেন্সি মেনেজমেন্ট এক্সিকিউটিভ দুটা পোষ্ট আছে ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব মেকানিক্যাল নহলে অটোমোবাইল ব্ৰাঞ্চত 1 to 3 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব লগতে যিখিনি ফ্ৰেছাৰ আছে তেওঁলোকে এপ্লাই কৰিব পাৰে ইয়াতে দিয়া আছে আৰু স্যালাৰি নেগোশিয়েবল হ'ব আৰু লোকেশন হ'ব গোৱালপাৰা আৰু সাউথ সালমাৰা সো ইন্টাৰেস্টেড হলে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু মেইলটো মেইলৰ সাবজেক্ট লাইনটো কি বুলি লিখিব লাগিব ইয়াতে দিয়া আছে এপ্লিকেশন ফৰ দা পোষ্ট অফ EME প্ৰিফাৰ্ড লোকেশন যেটো হ'ব হেটো সাইডতে লিখি দিব পিছৰ পোষ্টটো আনন্দ বুকস ইন্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেডৰ পৰা আহিছে পোষ্ট আহিছে সেলস এক্সিকিউটিভ এইটো পোষ্টৰ কাৰণে আপোনালোকৰ 6 to 7 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু তাৰ লগতে ড্ৰাইভিং নলেজ থকা হ'ব লাগিব টু হুইলাৰ বাইক নহলে স্কুটি চলাব জানিব লাগিব আৰু নিজৰ বাইক নহলে স্কুটি থাকিব লাগিব আৰু তাৰ লগতে ইংলিশ হিন্দী আৰু আসামিজ ফ্লুয়েন্ট হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ থকা হ'ব লাগিব সো ইন্টাৰেস্টেড হলে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰিব লাষ্ট ডেট হ'ব আপোনালোকৰ 20 তাৰিখ পিছৰ পোষ্টটো বড়োলেণ্ড ইংখং টেলিভিছনৰ পৰা আহিছে ইয়াৰ আপোনালোকৰ প্ৰথম পোষ্ট হৈছে ভিডিও এডিটৰ্স দুটা পোষ্ট আছে সেকেন্ডটো ক্যামেৰামেন এটা পোষ্ট আছে সো এইকিটা পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ তলত ইয়াতে মেইল দিয়া আছে আৰু মোবাইল নম্বৰো দিয়া আছে কন্টাক্ট কৰি ল'ব আৰু এইটো তেওঁলোকৰ এড্ৰেছটো দিয়া আছে কোনোবাই যদি বাই পোষ্ট এপ্লাই কৰিব বিচাৰে এইটো এড্ৰেছত আপোনালোকে নিজৰ ডকুমেন্টছ খিনি পঠাব পাৰিব সো এপ্লাই কৰিবৰ কাৰণে লাষ্ট ডেট হ'ব আপোনালোকৰ 20 জুন পিছৰ পোষ্টটো লজিষ্টিক কোম্পানীৰ পৰা আহিছে পোষ্ট আহিছে এসিস্ট্যান্ট একাউন্টেন্ট টেলি নলেজ থকা হ'ব লাগিব এক্সেল জানিব লাগিব আৰু বেসিক ল জানিব লাগিব 1 to 2 years experience থকা হ'ব লাগিব অফিস টাইমিং 10 to 6 pm হ'ব আৰু এক্সপেক্টেড স্যালাৰি 15000 ষ্টাৰ্টিং হ'ব মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব লাষ্ট ডেট হ'ব 20 জুন পিছৰ পোষ্ট আপোনালোকৰ হেলথ ইন্সুৰেন্স কোম্পানী ষ্টাৰ হেলথ এণ্ড এলাইড ইন্সুৰেন্স কৰ্পোৰেচন লিমিটেডৰ পৰা আহিছে পোষ্ট আহিছে এক নম্বৰতে আপোনালোকৰ সেলস মেনেজাৰ লোকেশন হ'ব নৰ্থ ইষ্ট স্যালাৰি বেস্ট ইন দা ইন্ডাষ্ট্ৰি আদাৰ বেনিফিটস এজ পাৰ কোম্পানী পলিসি 2 নম্বৰ পোষ্ট হৈছে ব্ৰাঞ্চ মেনেজাৰ লোকেশন বিলাক চাই ল'ব গুৱাহাটী তিনচুকীয়া শিৱসাগৰ যোৰহাট ডিব্ৰুগড় আৰু আইজল 3 নম্বৰ পজিশনটো হৈছে আপোনালোকৰ HR অফিচাৰ লোকেশন এটো গুৱাহাটীৰ কাৰণে হয় এক্সপেৰিয়েন্স নহলেও হ'ব ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে কোৱালিফিকেশন খালি MBA কৰা হ'ব লাগিব HR ত আৰু কোনোবা ইন্টাৰেস্টেড হলে এই মেইলটো বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব 20 জুন
সো আজি ভেকেন্সি গোটেইখিনি মই আপোনালোকক দেখুৱালো ডিটেইলছটো ভিডিঅ'টো যদি ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব নিজৰ ফ্ৰেণ্ডছৰ মাজত সো লগ পাম পুনৰ এটা